কথা কওকচোন। মইতো এজন চিকিৎসক। সুদীৰ্ঘ প্ৰায় 40 বছৰে মই চাকৰি কৰিলোঁ গভৰ্ণমেণ্টৰ। ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন অফিচাৰ মই ৰিটায়াৰ কৰিলোঁ। আপোনাৰ নাম? 13 চনত মই ডাক্তৰ উপেন্দ্ৰনাথ গগৈ। অৱসৰ ক'ৰ পৰা গ্ৰহণ কৰিছে? শোণিতপুৰ ডিষ্ট্ৰিক্ট। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা কি পদৰ পৰা? মানে জিলা প্ৰতিষেধক বিষয়া হিচাপে। হয় হয়। তাৰপৰা অৱসৰ কৰিলোঁ, কিন্তু মই তাৰ পৰা আহিও মই ইয়াত খেতি কৰোঁ দেই। বন্ধ পালে মই খেতি কৰি ধান ধুওঁ, বন্ধ পালে গুচি যাওঁ, আকৌ খেতি ইয়ালৈ আহোঁ, আহি খেতি কৰোঁ। আৰু আগতেও মই ইয়াত চিভিলত বহুদিন 15 বছৰমান চাকৰি কৰিলোঁ, জিলা মানে যক্ষ্মা বিষয়া হিচাপে আছিলোঁ। তেতিয়া মই চাকৰি কৰোঁ। টেঙাপুখুৰী হস্পিটেলত থাকিলোঁ 9 বছৰ প্ৰায়। তাতো মই থাকোঁতে মই চাকৰি কৰিলোঁ, চাকৰি কৰিছিলোঁ তাত। মই মানে তেতিয়াও মই খেতি এৰা নাই, কিন্তু এতিয়াও মোৰ এৰা নাই। হয়, খেতি যে কৰিব লাগে তাৰ কাৰণটো কওকচোন। কৃষিতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰি আছে নেকি? দেশখনৰ প্ৰগতিটোৱে হৈছে কৃষি। সেইকাৰণে আহোমৰ দিনত চাউলুং চুকাফাই বিভিন্ন প্ৰজাতিৰ ধান আনিছিলে, কাৰণ পুষ্টিকৰ আহাৰ আমাৰ পৰা ক'ৰ পৰা উৎপন্ন হ'ব? কৃষিৰ পৰাহে উৎপন্ন হ'ব। আজিকালি যিবিলাক অত্যাধিক কীটনাশক ঔষধ, ৰাসায়নিক সাৰ এইবিলাক প্ৰয়োগ কৰি মানে যিটো মানে তাৰ গুণ সেইটো নাইকিয়া, সেইবিলাক পুষ্টিকৰ আহাৰ নহয়। আপুনি প্ৰত্যেক বছৰে ধান খেতি কৰে? মই প্ৰত্যেক বছৰে কৰোঁ। হয়, এইটো কেনেদৰে কৰে কি কয় কওকচোন। কেনেদৰে কৰোঁ মানে, এইটো মোৰ ট্ৰেক্টৰ আছে, মোৰ সেইখন পাৱাৰ টিলাৰ আছে। আপুনি নিজে ট্ৰেক্টৰ? মই নিজে ট্ৰেক্টৰ চলাওঁ। হয়, মোৰ পাৱাৰ টিলাৰ আছে। আৰু মই মহৰ খুটিৰ পৰা মই ট্ৰেক্টৰৰ তেলত লৈ গোবৰ লৈ আহোঁ। সেই গোবৰ আনি পেলাই মই ইয়াতে দি বাম খেতি কৰোঁ। হয়, এতিয়াও মোৰ বাৰীত শাক পাচলি। এতিয়া আপুনি আপোনাৰ এই কৃষিভূমিত আমি কৃষি পাম দেখিছোঁ। কি ধৰণৰ আপুনি এতিয়া বৰ্তমান ব্যস্ত হৈ আছে ইয়াত? মই ব্যস্ত হৈ আছোঁ। ৰাইজৰ কামখিনিতো আছেই, চিকিৎসাৰ ক্ষেত্ৰতো বেমাৰীও চাওঁ। যেতিয়াই মোৰ ওচৰলৈ বেমাৰী আহে, অৱশ্যে মই ফ্ৰীকৈ চাওঁ দেই, মই কাৰোবাৰ টকা পইচা নলওঁ, কাৰণ মই চৰকাৰে এটা পেঞ্চন দি আছে, সেইটোৱে মোৰ হৈ যায়। মোৰ ল'ৰা ছোৱালী সকলো সংস্থাপিত, উচ্চ শিক্ষিত। আপোনাৰ ঘৰটোৰ কথা ক'ব। মোৰ ঘৰটো চেৰকাৰপাৰ লালিমগাঁৱত। হয়, কওক। 14 নম্বৰ ৱাৰ্ডত। এতিয়া ইয়াত মই এটা ফিচাৰী কৰি দিলোঁ। এইডোখৰ মোৰ দ মাটি আছিলে, এই দ মাটিডোখৰত খেতি কৰিব নোৱাৰি কাৰণে ডুবি নিচিনা হৈ গ'ল। আগত পানী ওলাই যায়, এতিয়া নাযায় নহয়। মই দেখিলোঁ যে নাই, ইয়াত মই এটা ফিচাৰী কৰি দিওঁ। মই 2টা ফিচাৰী কৰি দিলোঁ। এতিয়া মই মাছ পুহি নিজেও খাইছোঁ, ৰাইজকো খুৱাওঁ, মিতিৰ কুটুমকো দিওঁ। তাৰোপৰিও মোৰ ইয়াত দ অঞ্চলত কেইবাটাও পুখুৰী আছে। মই মাগুৰ, শিঙি, কাৱৈ, গৰৈ, শ'ল, শাল এইবিলাক মাছৰ বৰালি এইবিলাক মাছো মই মানে হেৰিয়াত ধৰি থাকোঁ। আপুনি এতিয়া ৰাইজক কি আহ্বান জনাব? আহক। মই আহ্বান জনাম এইটোৱে, কাৰণ কৃষি এৰি হিতাধিকাৰী হৈ কেতিয়াও প্ৰগতি নহয়। এইটো সম্ভৱেই নহয়, কাৰণ সেইবিলাক যিটো জাতি কৃষিভিত্তিত গঢ় লৈ উঠিছিলে, আহোমৰ দিনত বিভিন্ন প্ৰজাতিৰ ধান চুকাফাই লৈ আহি ইয়াৰ মানুহক কৃষি কৰ্ম শিকাইছিলে। কিয় শিকাইছিলে? কাৰণ পুষ্টিকৰ আহাৰ কৃষিৰ পৰাই উৎপন্ন হ'ব। মানে পচন সাৰত হওক, কেমিকেল ফাৰ্টিলাইজাৰত কেতিয়াও নহয়, এইটো ভাল হেৰি নহয়। গতিকে এই পুষ্টিকৰ আহাৰ নাখালে আমাৰ শাৰীৰিক, মানসিক আৰু মগজৰ ভাল বৃদ্ধি নহয়। কাৰণ এইটো সকলোৱে জানে যে খাদ্য বস্তুৰ অভাৱ হ'লে সি ক'তোৱেই মানে কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। এতিয়া শেহতীয়াকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ প্ৰাদুৰ্ভাৱ হৈছে। বিভিন্ন ধৰণৰ মানুহৰ অসুখত ভুগিছে। বহুত মানুহ মানে কম বয়সতে ইয়াৰ পৰা পৃথিৱী এৰি যাব বিচাৰি মানে গৈছে আৰু ভগৱানে লৈ গৈছে বা নিজে হ'লেও গুচি গৈছে। এতিয়া আপুনি চিকিৎসক হিচাপে কি আহ্বান জনাব সেইসকল? এতিয়া গোটেই বস্তুটো হৈছে কি, আমাৰ দেহাটো ঠিকমতে চলিবলৈ হ'লে শৰীৰৰ যিবিলাক অংগ প্ৰত্যংগ ঠিকমতে সঞ্চালিত হ'বলৈ আমাৰ কিছু হ'লেও আমাৰ পৰ্যাপ্ত পৰিমাণৰ মানে শাৰীৰিক শ্ৰমৰ প্ৰয়োজন হয়। শাৰীৰিক ব্যায়ামেই হওক, শ্ৰমেই হওক। কিন্তু সেই ব্যায়াম কৰাতকৈ মই যদি শ্ৰম কৰোঁ, মোৰ ডাবল হয়, প্ৰফিটটো ডাবল হয়। কেনেকৈ হয়? মোৰ ব্যায়ামো হ'ল, অংগ প্ৰত্যংগবিলাক সঞ্চালিত হ'ল, দেহত চলি থকা যিবিলাক মানে ৰাসায়নিক ক্ৰিয়া প্ৰক্ৰিয়া এইবিলাকো সুচাৰুভাৱে চলিবলৈ মানে মানুহৰ শাৰীৰিক শ্ৰম লাগিব। সেইটো হ'ল, আৰু মোৰ সেই শ্ৰমৰ পৰা মোৰ উৎপন্ন হ'ল, খাদ্য শস্য উৎপন্ন হ'ল।